ছাৰ মই অফিচৰ টেবুলবিলাক অলপ অদল বদল কৰোঁ বুলি ভাবিছোঁ প্ৰত্যেকে কামবোৰ শিকি লোৱা ভাল আপুনি কি কয় কেইখনমান টেবুলৰ বাদে বাকী কেইখন কৰিব পাৰে ছাৰ যেনে আপুনি দেখোন জানেই ছাৰ কোন কেইখন টেবুল কিন্তু মোৰ মনততো সকলো টেবুলেই সমান গতিকে মই ডিচাইড কৰিছোঁ সকলো টেবুলেই সলনি কৰিব লাগে আপুনি যি ভাল দেখে ছাৰ প্ৰথমে আপুনি দাসৰ টেবুলখন অলকানন্দাক দিয়াৰ ব্যৱস্থা কি কৈছে ছাৰ এতিয়া মই আহোঁ ছাৰ ৰ'বাচোন যোৱাইনে Too much of everything is very bad. অফিচততো গছিপ আৰম্ভ হৈ গৈছে লাহে ধীৰে সদায়তো লগ পাই থাকিম কেনিবা যাওঁ নেকি নাজানো মাত্ৰ ঘৰৰ ভিতৰত থাকিবলৈ মন যোৱা নাই কিয় উশাহ নিশাহ বন্ধ হৈ যোৱা নিচিনা লাগিছে খিৰিকীখন খুলি দিলে ভাল লাগিব উশাহ খিৰিকীখন খুলি দি উশাহ ল'ব পৰাহেঁতেন মই কেতিয়াবাই খুলিলোহেঁতেন কিন্তু মনৰ খিৰিকীখন বাহিৰৰ পৰা হেঁচা দি বন্ধ ৰাখিলে হাজাৰ চেষ্টা কৰিও উশাহ ল'ব পাৰিম জানো তই কি ক'ব খুজিছ খুলি ক'বলৈ সিমানখিনি সাহস তাকো এইখন ঘৰত আপোনাৰ আগত হেৰি কি হৈছে হয়নে তোমাৰ ল'ৰা ডাঙৰ হ'ল বুজিছা আপুনি কি কৈছে মই একোৱে বুজা নাই তুমি নুবুজিবা তোমাৰ ল'ৰা সঁচাকৈয়ে ডাঙৰ হৈছে মা দেউতাই সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে মোক ডাঙৰ হোৱা বুলি কৈছে কিন্তু কিন্তু কি দেউতাকে সোধা হেৰি এইবোৰ কি হৈছে মই একো ধৰিব পৰা নাই তাকেতো তাক মই খুলি ক'বলৈ কৈছোঁ কিন্তু খুলি ক'বলৈ আপুনি নিদিয়ে আৰু শুনিব খুজিও শুনিব নোখোজে দেখিলা মই এনেই কোৱা নাছিলোঁ তোমাৰ সন্মুখতে মই কথা কৈছোঁ এইখন ঘৰত ভুল কথাটো মাত মতাৰ অধিকাৰ নাই ইয়াত মাত্ৰ হৰেন্দ্ৰ ভট্টাচাৰ্যৰ আদেশ মতে কাম কৰা হয় পৰাগ তই এইবোৰ কি কৈছ দেউতাৰ কেনেকৈ কথা ক'বলৈ ক'ত সাহস পালি তোমালোকে এই মুহূৰ্তত দিছা মই আৰু এইখন ঘৰত থাকিব নোৱাৰা হৈছোঁ কেনি ওলাই যাব নোৱাৰা হৈছোঁ যেনি যাওঁ গাঁৱত কেৱল মিৰ কথা ঘৰলৈ উভতি আহি না তোমাৰ মুখ চাব পাৰোঁ না আইতাৰ মুখ চাব পাৰোঁ মাত্ৰ আপুনি আৰু দাদাই জাতি বংশ আদিৰ গৌৰৱ লৈ অহংকাৰত নিজকে ফাঁকি দি লুকুৱাই ৰাখিছে ক'ব পাৰিবা মিয়ে নিজৰ নাম উপাধি কিয় সলনি কৰিলে কেৱল আপোনালোকৰ বাবে নহয় জানো এইবোৰ কথাই মোৰ উশাহ নিশাহ বন্ধ কৰি দিছে আপুনি খিৰিকী মেলি দিয়া কথা কৈছে কিন্তু কোনখন খিৰিকী মনৰ সংস্কাৰ নে বান্ধোনৰ পাৰিব পাৰিব ক'ব নোৱাৰে কেতিয়াও নোৱাৰে আপুনি সুকলীয়া ল'ৰা হৈ এইবোৰ কথা তই ক'ত শিকিলি মই জনামতে এইখন ঘৰত এইবোৰ শিক্ষাটো কেতিয়াও দিয়া হোৱা নাছিল বাহিৰলৈ গৈ এইবোৰকে শিকিলি এই মাত্ৰ তাকেই প্ৰমাণ কৰিলে আচলতে মই যিকোনো এঠাইৰ শিক্ষা গ্ৰহণ কৰিব লাগিছিল হয় ঘৰৰ শিক্ষা নহয় স্কুল কলেজৰ শিক্ষা তই বলিয়া হৈছ নেকি তই এইবোৰ কি আবুল ডাবুল বকিবলৈ ধৰিছ এনেই ঘৰখনত অশান্তি তাতে আকৌ তই এইবোৰ আৰম্ভ কৰিছ নকৰি নোৱাৰিলোঁ কিমান সহ্য কৰিছোঁ কিমান কান্দিছোঁ মোৰ বাহিৰে কোনেও নাজানে আজি আপুনি মোক ফুকলীয়া বুলি কৈছে মোৰ ভাল লাগিছে প্ৰত্যেক মাক বাপেকৰ কাৰণে নিজৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'লেও ফুকলীয়া হৈ থাকে কিন্তু মি কিমান ফুকলীয়া আছিল এবাৰো ভাবি নাচালে ইমান ডাঙৰ শাস্তি দিলে তাইক মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মে মই কিয় এবাৰো ভাবি নাচাই আপোনালোকৰ লগত সহযোগ কৰিলোঁ কিন্তু তাই মৰিও পুনৰ জন্ম ল'লে ৰমলা পেহী আৰু ৰুবুলে তাইক আদৰি ল'লে আমাৰ চকুৰ সন্মুখতে যাক দুৰ্বল বুলি ভাবিছিল ওলোটাই সবলহে হ'ল এক বুজাব নোৱাৰা শক্তি মনৰ মাজত লুকুৱাই ৰাখিছিল দেউতা প্ৰথা অনুযায়ী মানুহক ত্যাগ কৰিব পাৰি কিন্তু অন্তৰৰ পৰা জানো ত্যাগ কৰিব পাৰি পাৰিব লাগিব
অন্ততঃ যিসকল মোৰ লগত সাঙুৰ খাই আছে বা ভৱিষ্যতে যিসকল থাকিব তেওঁলোকে এই ত্যাগ কৰিবই লাগিব। তাৰ আগতে মোক মাৰি পেলালে বৰ সুখ পালোহেঁতেন বোপাই। কি পাইছ এইবিলাক কৰি? কাৰোবাক সুখ দিব পাৰিছ? এইবোৰ কথা সেই কুলক্ষণীজনী নুসুধা কেলেই? কি কৰা নাই মই তাইৰ কাৰণে? ৰাজ সুখত ৰাখিছিলো, অথচ তাই কি কৰিলে? আমাৰ ভাল পোৱা নোপোৱাৰ কথা এবাৰো চিন্তা নকৰিলে তাই। তেনেহ'লে মই কিয় চিন্তা কৰিম তাই? মানুহ শাসনৰ পৰা বাহিৰ ওলাই গ'লে অবাধ্য হয় বুলি তুমি এদিন কৈছিলা। তই হয়তো পাহৰিছ বোপাই, ভুল কৰিলে ক্ষমা কৰিবলৈও শিকাইছিলোঁ। ঐ আইতা, এইখন ঘৰত এইবিলাক কথাৰ কোনো মূল্য নাই। আছে মাথোন শাসন, আধিপত্য আৰু পূজা পাতল। বহুত কথা শিকালি আজি তই। সেইটো দুঃসাহস নাই দেউতা, কিন্তু যিটো দেখিছোঁ মাথোন তাকে কৈছোঁ। উপচি পৰা নদীৰ ভেটা ভাঙিলে ৰখোৱাটো কঠিন। সেইকাৰণে হয়তো মনৰ মাজত গুজৰি গমৰি থকা কথাবোৰ ওলাই আহিছে। আপুনি ভয় নকৰিব, মই কেতিয়াও এনে কাম নকৰোঁ যিয়ে আপোনাৰ মনত দুখ দিব, লাগিলে মোৰ যিয়ে নহওক। চিয়'ৰ, আপোনাৰ ঘৰৰ ফালৰ পৰা একো প্ৰব্লেম নাথাকিলে মোৰ কোনো আপত্তি নাই। আপুনি মোক যলৈকে লগ ধৰে মই তালৈকে যাম। সঁচাকে সেইকাৰণে কৈছোঁ, তুমিহে আচলতে মোৰ বেছি নিজৰ। এইটো অফিচ হয়, আবেলি লগ পাম। ছাৰ, আপুনি ব্লাইণ্ডলি ছিগনেচাৰ কৰি আছে যে, কি লিখা আছে এবাৰ পঢ়ি লওক। তুমি দিয়া কাগজ কি মই পঢ়ি চাব লাগে নেকি? তুমি ব্লেংক পেপাৰ দিলেও তাত মই চহী কৰি দিম। ইছ, সেইটো কিয় হ'ব? কেতিয়াবা যদি আপুনি বিপদত পৰে। মই বিপদত পৰিম? তাকো তোমাৰ কাৰণে? কি যে কোৱা! নিজৰ মানুহৰ পৰাতো মই কেতিয়াও বিপদত পৰিম বুলি নাভাবোঁ। আপুনি মোক নিজৰ বুলি ভাবে ছাৰ? আৰু কি, কিন্তু এটা কথা, তোমাৰ আৰু মোৰ বাহিৰে এনেকুৱাকৈ আন কোনো নথকা সময়ত তুমি কিন্তু মোক ছাৰ ছাৰ বুলি নামাতিবা প্লিজ। হ'ব বাৰু, এতিয়া সোনকালে ছিগনেচাৰকেইটা কৰি দিয়ক। বাহ, কামটো কৰি সোনকালে পলাব খুজিছা নহয়? ইছ, সেইটোনো কিয় ক'ম? ৰ'বা, এইখিনি শেষ কৰি লওঁ, নহ'লে সেই কণ্ট্ৰেক্টৰকেইটাই তোমাক দিগদাৰ দি থাকিব নহয়। নতুন বিল্ডিং আৰু মেটেৰিয়েল ছাপ্লাইৰ কামটো কাক দিম বুলি ভাবিছে ছাৰ? আকৌ ছাৰ? অ' চৰি। প্লিজ ছাৰ বুলি নামাতিবাচোন। তেনেকৈ মাতিলে কিবা দূৰৈৰ অচিনাকি মানুহ যেন লাগে। আৰু তেনেকৈ নামাতো বাৰু। পিছে সেই কামকেইটা কাক দিম বুলি ভাবিছে? তুমিয়েই কোৱাচোন, কাক দিলে ভাল হ'ব? ভাবি চাব লাগিব। ভাবা, কিবা ডিচাইড কৰিলে মোক ক'বা। তুমি গোটেইবোৰ মানুহ চিনি পোৱাই যেতিয়া, মই আৰু সেইবোৰ চিন্তা কৰি নাথাকোঁ। সেইটো তুমিয়েই চাবা। আৰু কিবা নতুন প্ৰজেক্ট অহা বুলি শুনিলে প্লেন কৰি মোক ক'বা। বনাই মেলি দিছপুৰলৈ পঠোৱাৰ ব্যৱস্থাটো কৰাই দিম। আৰু কণ্ট্ৰেক্টৰখিনিৰ পাৰ্চেণ্টেজটো অলপ বঢ়াই ল'ব লাগিছিল নেকি? অঁ, চাবাচোন চিন্তা কৰি, বহুত দিন ধৰি সিহঁতে একেটা পাৰ্চেণ্টেজকে দি আহিছে। আজিৰ দিনত এইটো বৰ কম হয়। আৰু এটা কথা, এইবোৰ কথা অফিচত নাপাতোঁ। একেলগে দুয়োটা ক'ৰবাত অকলশৰে বহি পাতিম। আবেলি লগ পাম। একো কাম নাই নহয়?
মোৰতো একো কাম নাই বাৰু আপোনাৰহে ঘৰৰ পৰা ফোন আহিব পাৰে ছুইচ অফ কৰি থ'ম সেই ফোন বিয়া কৰালো বুলি সদায় সদায় টাইম দিব নোৱাৰিম নহয় মোৰো এটা পাৰ্চনেল লাইফ আছে মই কিবা তাইৰ চাকৰ নেকি কিন্তু আপোনাৰ ল'ৰা ছোৱালী কেইটাওতো আছে সেইটোৱেতো সমস্যা হৈছে নহ'লে মই এতিয়া সিদ্ধান্তই লৈ ল'লো হ'লে সিহঁতকেইটাৰ কাৰণে বেয়া লাগে দেখিহে ৰ'বচোন ৰ'ব হঠাৎ একো ডিচিশ্যন ল'ব নালাগে কিবা এটা কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে নহয় হে ধৈৰ্যৰো এটা সীমা আছে নহয় সদায় সদায় মোক এনেদৰে অশান্তি কৰি থাকিলে মই বাৰু সংসাৰ কেনেকৈ চলাম কোৱাচোন এনিৱে আবেলিলৈ ওলাবা দেই চিয়'ৰ আপোনাৰ ঘৰৰ ফালৰ পৰা একো প্ৰব্লেম নাথাকিলে মোৰ কোনো আপত্তি নাই আপুনি মোক যলৈকে লগ ধৰে মই তালৈকে যাম সঁচাকে সেইকাৰণে কৈছো তুমিহে আচলতে মোৰ বেছি নিজৰ এইটো অফিচ হয় আবেলি লগ পাম অ'কে বাই বাই জীৱনত কি মোহিনীবান মাৰিলা ক'ব নোৱাৰো মোৰ পত্নীৰ প্ৰতিও মোৰ আজিলৈকে সেই মৰম জাগি উঠা নাই অলকা তুমি মোৰ জীৱন ধন্য কৰিছা আজিকালি মোৰ কি হৈছে ক'ব নোৱাৰো যিমানেই তোমাৰ কথা পাহৰি থাকিব খোজো সিমানেই তুমি নিজান ৰাতি মায়াবিনী হৈ মোৰ বুকুৰ মাজত ধৰা দিয়াহি মোৰ কিয় এনেকুৱা হৈছে মই সঁচাকৈ তোমাৰ প্ৰেমত পৰিছো নেকি